নেশ্যনেল আৰ্ট গেলেৰী আৰু এইফালে চাওক ইয়াতে টোটেল 6টা মিউজিয়াম আছে আপনার নাইফ শেপ কয়েন সব হিউম্যান বোন আচ্ছা গাইস এইটো চাওক 1885 কিলোৰ স্কাল্প ব্ৰঞ্জৰ মূৰ্তি হয় তীৰ্থংকাৰা মহাবীৰা বিভিন্ন টাইপৰ মূৰ্তি আছে ইয়াতে এইটো চাওক 9th century এফালে 12th century এফালে কানা 9th century তামিলনাডুৰ এটা জনজাতি তেওঁলোকৰ এটা ঠিক আছে আৰু এফালে ঘৰবিলাক তেওঁলোকৰ ঘৰবিলাক কিন্তু ইয়াতে আপোনাৰ টেম্পৰাৰী ভাৱে অলপমান কৰিবলৈ বিচাৰে চ' সেইখিনি আপোনালোকে নিজে চাব হেল্ল' গাইজ কি খবৰ সকলো ভালে আছে আৰু বৰ্তমান আছোঁ মই চেন্নাইত কোনো আপডেট দিয়া নহ'ল আপোনালোকক ছাডেনলি আহিবলগা হ'ল আৰু এতিয়া গৈ আছোঁ ইয়াতে এটা গভৰ্ণমেণ্ট মিউজিয়াম আছে এইটো চাবলৈ আৰু ভিডিঅ'টো বহুত লৰালৈকে ষ্টাৰ্ট কৰিছোঁ কাৰণ মই আহিছোঁ এটা মেডিকেল কেছত চ' আপোনালোকক যিটো দেখাম ভাবিলে দেখাব পৰা নাই আৰু এতিয়াতো প্ৰথম ব্লগ হ'ব চেন্নাইৰ চ' এতিয়া এটা বস্তু আনিব গৈছোঁ তাৰপিছত আপোনালোকক দেখাইছোঁ চেন্নাই মিউজিয়াম লেটছ গো এতিয়া ওলাই দিলোঁ আমাৰ হোটেলৰ পৰা এতিয়া গৈ আছোঁ আমি ইয়াতে ওচৰতে আপোনাৰ চেণ্ট্ৰেল মিউজিয়াম এটা আছে ত' সেইটোকে চাবলৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক এইফালে চেন্নাইৰ ভিতৰে গলি চাওক এইফালে মোৰ লগত গৌৰাংগ আছে ত' গৌৰাংগ বেমাৰ দেখাব আহিছে দেউতাকৰ আৰু এতিয়া আমি গৈ আছোঁ চেন্নাই গভৰ্ণমেণ্ট মিউজিয়াম আপোনালোকক দেখুৱাম আজি চেন্নাই গভৰ্ণমেণ্ট মিউজিয়াম কেনেকুৱাকৈ খাই বোলে বঢ়িয়াকৈ এতিয়া হা आपका मोबाइल नंबर हाँ और गाइस लोकेशन तो आपलोगों देखाइছে এফালে লিখা আছে নেশ্যনেল আৰ্ট গেলেৰী আৰু এইফালে চাওক এটো হৈছে আমাৰ মিউজিয়ামৰ এন্ট্ৰি গেট এইফালে মিউজিয়াম আৰু এইফালে লিখা আছে তামিলনাডু পুলিচ মিউজিয়াম সবলৈকে যদি মেপত মাৰে চেন্নাই মিউজিয়াম বুলি মাৰিলে এটো আহি যাব তামিলনাডু পুলিচ মিউজিয়াম মানে একেলগে গুটেকিটা আছে সো এটো হৈছে লোকেশনটো একবাৰ চাই লওক আৰু এইটো আছে ফ্ৰণ্টতে নেগাখন আছে এটো আপোনাৰ মানে ফ্লাইওভাৰটো আছে আৰু এনেকা এই সাইডে আছে আপোনাৰ তামিলনাডু পুলিচ মিউজিয়াম এইফালে আছে এটো তামিলনাডু আপোনাৰ চিলড্ৰেন মিউজিয়াম চাই লওক কিন্তু ভিতৰত কেমেৰা এলাউড নাই সো বাহিৰৰ পৰা দেখাইছো আপোনালোকক মই সো এইফালে চাই লওক কি চালিয়া লাগিছে ন আৰ্কিটেকচাৰটো চাওক টিকেটটো দেখাই দিছো আপোনালোকক এইটো টিকেট দেই এইটো টিকেট লোৱা আছে আপোনাৰ গভৰ্ণমেণ্ট মিউজিয়াম লিখাও আছে ইয়াতে মানে টোটেল 6টা মিউজিয়াম আছে আৰু 6টা মিউজিয়াম আমি চাইছো দুটা আৰু এইফালে ডাইনাছৰ চাওক সো আমি চাইছো দুটা আৰু এতিয়া 100 টকা আপোনাৰ 50 হয় পাৰ পিক টিকেট সো পাৰ মানুহ পাৰ হেড মানে 50 रुपीस আৰু এতিয়া আমি বৰ্তমান চাইছো দুটা আৰু আমি ভাবিছিলো কি কমপ্লিট হৈ গল নেকি কিন্তু কমপ্লিট হোৱা নাই আৰু 4টা বাকি আছে চাবলৈ আপোনালোকক যিমানখিনি হয় দেখাব চেষ্টা কৰিছো এটাত বাৰু কেমেৰা এলাউড আছিলে এইফালে চাওক এইফালে এটা বনাই থৈছে এনেকে সো বহুখিনি আছে চাবলৈ মানে ইয়াতে আহিলে হয় 100 টকাত মানে বহুত চাব পাৰি ন 50 টকাত মানে বহুত আছে এতিয়া ধেৰ আছে মানে আৰু মই দুটা চাইছো হে এইফালে কিবা মিউজিয়াম আছে এইটো চাওক চিলড্ৰেন মিউজিয়ামটো গলো এইফালে চিলড্ৰেন এইফালে কিবা কিবি আছে কি জানি গম নাপাওঁ গৈ চাওঁ আৰু গাইছ এইফালে চাওক এইফালে কাথাকালি তেওঁলোকৰ ড্ৰেছ কেনেকৈ পিন্ধে মানে যোনটো ট্ৰেডিশ্যনেল কিবা ফেষ্টিভেল হ'ব আৰু এইফালে আছে এইটো আপোনাৰ কি কাথাক কুচিপুড়ি মণিপুৰী এইফালে মণিপুৰীও আছে এইফালে মহাৰাষ্ট্ৰ এইফালে ভাৰতনাট্যম আৰু এই যে এইফালে চাই লওক এইফালে আছে উত্তৰ প্ৰদেশ আৰু এইফালে আছে হিমাচল প্ৰদেশ আৰু সবতছে ইণ্টাৰেষ্টিং বস্তু কি গম পায় সবৰে সব মানে ৰাজ্যৰে আপোনাৰ আছে নিজৰ ট্ৰেডিশ্যনেল মানে যোনটো এটায়াৰ হয় ট্ৰেডিশ্যনেল আউটফিটত এইফালে সবৰে আছে চাওক এইফালে আমাৰ অসমৰো আছে নাগালেণ্ডৰ আছে এইফালে চাওক কিন্তু ইণ্টাৰেষ্টিং বস্তু কি উত্তৰ প্ৰদেশ ৱেষ্ট বেংগলতো আছে এইফালে আপোনাৰ উত্তৰ প্ৰদেশত আছে কিন্তু বিহাৰতো চাওক বিহাৰত খালী হৈ আছে এইটো কি জানেনে আপোনালোকে বিহাৰত গম পায় কি আৰু বিহাৰ ইজ নট ফৰ বিগিনাৰ্ছ ন বিহাৰে মানে ইয়াতো নিজৰ হেৰি কৰি দিছে চাওক বিহাৰত খালী আৰু এইফালে চাওক বেলেগ জেগা য়ংবল স্লেভিয়া নে কি নামে ফুটা পোৱা নাই এইফালে হাৱাই মানুহবিলাকে কেনেকৈ থাকে সেইটো দেখাইছে মানে ইয়াতে এইফালে চাওক আৰু মাছ ভিজিটেড প্লেচ হয় গাইছ আপোনালোকে আহিলে মাছ ভিজিট ইয়াতে কৰিব আৰু বহুতখিনি চাবলৈ পাব সৰু বাচ্ছা লৈ আহে যদি এইটো মজা জেগা হয় আমি বাচ্ছাৰ কাৰণে হয় এইটো চিলড্ৰেন মিউজিয়াম হয় বাট আমি সোমাই আহিলোঁ এইফালে ইউৰোপীয়ান কাণ্ট্ৰিবিলাকে কেনেকৈ ড্ৰেছ পিন্ধে আৰু এইফালে গাইছ আপোনালোকে কিমানটা চিভিলাইজেশ্যন আছে বুলি জানে আমাৰ গোটেই অল অভাৰ ৱৰ্ল্ডত এইফালে চাওক মাইচেনিয়ান এইবিলাক শুনাই নাই মাইচেনিয়ান চিভিলাইজেশ্যন নে কি এইবিলাক আমি শুনা নাই কোন চনৰ পৰা চাওক 1400 BC পৰা আৰম্ভ হৈছিলে এয়া আপোনাৰ তাৰ চিভিলাইজেশ্যন এটা আভাস দি থৈছে এইফালে আৰু এইফালে এয়া আছে আপোনাৰ মিনোন চিভিলাইজেশ্যন এইটো আপোনাৰ 3000 BC পৰা আৰম্ভ হৈছিলে আৰু এইফালে চাওক এয়া আপোনাৰ চ' এইবিলাক চিভিলাইজেশ্যন কি গমেই পোৱা নাই এইফালে চাওক চ' এইবিলাকৰ যে চিভিলাইজেশ্যন আছে শুনাই নাই আমি কেইটামানে শুনিছিলোঁ মায়াং চিভিলাইজেশ্যনটো শুনিছোঁ বাৰু তাৰপিছত হাৰাপ্পা চিভিলাইজেশ্যন এনেকৈ কেইটামান শুনিছিলোঁ বাট এইবিলাক
বেবিলিয়ন চিভিলাইজেশ্যন এইবিলাক নামেই শুনা নাই দেই যিসকলে শুনিছে কমেণ্ট কৰি জনাব এইবিলাক চাওক ইয়াতে টোটেল 6টা মিউজিয়াম আছে আৰু এতিয়া আমি বেলেগ এটা মিউজিয়াম পাইছোঁ এইটো কেই নম্বৰ 3 নম্বৰ নেকি এইটো ন এইটো 3 নম্বৰ মিউজিয়াম এইটো চাই লওক একদম ৰঙা ৰঙা মিউজিয়াম কোনফালৰ পৰা এণ্ট্ৰি লয় বিচাৰিব লাগিব আমিও এইটো এম্বিয়েন্সটো গাইছ এইফালে গোটেই কাপল প্লেচটো নে হে এইফালে চাওক কাপল প্লেচ হৈ গৈছে গাইছ এইটো মিউজিয়াম থিয়েটাৰ এভেইলেবল ফৰ ৰেণ্ট আচ্ছা সেটা সোমাই গৈছোঁ আপোনাৰ চেণ্ট্ৰেল মিউজিয়াম মানে গভৰ্ণমেণ্ট মিউজিয়াম চেন্নাই আৰু এইফালে এইটো কইন্স গেলেৰী আচ্ছা কইন্স মিউজিয়ামৰ ভিতৰত আছোঁ গাইছ আৰু দেখাই আছোঁ আপোনালোকক কইন্স কেনেকুৱা আছে এইফালে চাই লওক এইখিনি কইন্স এইফালে কিমান বিভিন্ন প্ৰকাৰৰ কইন্স আছে এইফালে চাওক পাখি আছে এইফালে কইন্স ৰখা এনেকুৱা ডাব্বাবিলাক এইখিনি হৈ যাব গোটেইখিনি এইফালে তামিলনাডুৰ কইন্স এইফালে এইখিনি ইণ্টাৰনেশ্যনেল মেডেলছ এইখিনি মেডেলছ হয় গাইজ ইষ্ট ইণ্ডিয়ান ৰেলৱে 1860 মেডেল দিছিলে এইখিনি পজ কৰি ভিডিঅ' চাব এইখিনি কিবা এইখিনি মেডেল ন চাবি লিখা কইন্স পাখিটো বাৰু কেনেকৈ আদান প্ৰদান কৰে এইটো চাই লওক পাখি পইচা মানে হয়তো 2খন পাখি দিলে ইমান টকা এনেকুৱা হ'ব কিবা এইটোত আপোনাৰ নাইফ শ্বেপড কইন এইটো চাওক এইটো তৰোৱালৰ কইন চাওক এইবিলাক কইন্স হয় কিন্তু চব গাইজ এইটো চাওক গাইজ এইখিনি চাওক আগৰ দিনত চেকবিলাক আগতো চেক আছিলে এইফালে শ্বেয়াৰ্ছ লৈছিলে এইটো আপোনাৰ 30 লাখ টকা শ্বেয়াৰ্ছ দ্বাৰকা চিমেণ্ট কোম্পানী লিমিটেড এইখিনি চাওক এইখিনি চেক কিবা কিবি এনেকুৱা আৰু এইটো আপোনাৰ এইটো কিমান 1,70,000 লাখ 5 কোটি 62 লাখ গাইজ এইটো চাওক 5 কোটি 62 লাখ 22 টোটেল 22,500 শ্বেয়াৰ্ছ আছিলে 500 টকীয়া এইটো চাওক সুধিব লাগিব জান চ' এখন মানে পাৰ্ক এখন হয় চাওক পাৰ্কখন ধুনীয়া আহি পিনি চিল টিল কৰিব পাৰে গাইছ এইফালে কেণ্টিনত সোমালোঁ কেণ্টিনৰ পৰা এইটো লৈ লৈছোঁ আপোনাৰ এইটো লৈছে 50 টকাকৈ 300 ml আছে কিন্তু ইয়াৰ খোলা টেকনিকটোৱে মানে চালিয়া লাগিলে দেখাব পাৰিলে আপোনালোকক এই ওপৰৰ পৰা কিবা এটা ঠেলি দিলে এইটো সোমাই মাৰ্বল লিখা এটা আছে কুটিটো তললৈ গুচি গ'ল এইফালে গাইছ তৰোৱাল চাওক তৰোৱাল গাইছ বহুত সোমাই থকা তলত মামৰ থৈ গৈছেগৈ চাওক ড্ৰেগাৰ ৰডছ হিউমেন বোনছ আচ্ছা হিউমেন বোনছ অৰিজিনেল হয় কিন্তু চাওক এইবিলাক চাওক এইবিলাক মগজ চগজৰ হেৰি নেকি গাইছ এইটো চাওক 1885 চনৰ স্কাল্প কাৰ ভাগৰ মৰিছিলে এতিয়া কোন এইকেইটা আৰু এইফালে চাওক এইখন আছে আপোনাৰ ভায়লিন এইখন আপোনাৰ বাৰ্মিছ চংক 1500 বছৰ আগৰ বস্তু এইবিলাক চাওক আৰু এইফালে 6জনে একেলগে বজাইছিলে এখন ইনষ্ট্ৰুমেণ্ট এইটোৰ নাম হৈছে আপোনাৰ বিলাডি ভাইত্যম এইটো আৰু গাইছ এইফালে আৰু এটা গেলেৰী আহিছোঁ মানে ইয়াতে ইমানেই গেলেৰী আছে মোক খোজকাঢ়ি ভাব লাগিছে আৰু এইফালে চাওক এইটো হৈছে কাদাৰ নিয়ামালাই নেকি তামিলনাডু এটা জনজাতি তেওঁলোকৰ এটা দি থৈছে আৰু এনেই এইফালে তেওঁলোকৰ ঘৰবিলাক চাওক আৰু এইবিলাক আপোনাৰ কি ইউজ কৰিছিলে চিকাৰ কৰিবৰ কাৰণে এইখিনি ঘৰ এইফালেও এটা আছে ঘৰ দুখন ষ্টেণ্ডাৰ্ড আৰু এইফালে চাওক ফাইনেলি নিজৰ জেগাৰ বস্তু পাই গৈছোঁ এইয়া আৰ্টিফেক্টছ অফ আছাম ট্ৰাইবছ মানে আমাৰ অসমৰ মানুহসকলে কি বস্তু ইউজ কৰে এইফালে আছে চেপা এইফালে এইখিনি গোটেইখিনি আছে সেইফালে টুপি আছে এইফালে জাকৈ আছে ধনুকাৰ আছে আৰু গাইছ ইমানেই ডাঙৰ মানে পাগলা হৈ গৈছে ঘূৰি ইমানেই ৰুম আছে এইফালে চাওক ভেৰিয়াছ টাইপ অফ টেৰাকটা আছে এইফালে ব্ৰিক্স ভেৰি টাইপছ ডিফাৰেণ্ট টাইপৰ ইটা চাওক কিমান ডাঙৰ ইটা এইবিলাক চাওক এইবিলাক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছিলে এইবিলাক চাওক প্লাষ্টাৰ কাষ্ট অফ হিউমেন ফিগাৰ্ছ কিমান দেখাম আপোনালোকক পাগলা হৈ গৈছোঁ দেখাই গাইছ আৰু এটা ইয়াতে মিউজিয়াম আছে চ' সেইটোত আহিছোঁ আৰু এইফালে চাওক বিভিন্ন টাইপৰ মূৰ্তি আছে ইয়াতে এইটো চাওক এইবিলাক চাওক গাইছ খাতৰা লাগিছে এই বহুত বস্তু আছে কিন্তু ইয়াত চাবলৈ ন এইফালে চাওক নান্দি 9th century এইফালে 12th century এইফালে গানা 9th century এইফালে লায়ন এইফালে চাওক গাইছ ক'ত আমি আহি গ'লোঁ এইটো চাওক না ডাইনাছৰৰ হেৰি এটা আছে গোটেই স্কাল্পটো আছে চাওক তাৰ পৰা তালৈকে কেমেৰা এলাও নাই বাট মনে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু যিমানটো হয় এইবিলাক মেমেলছ
এইকেইটা চাওক অঁ এলিফেণ্টৰ হেৰি চাওক স্কাল চাওক এইটোতো অৰিজিনেল হয় আৰু গাইজ বৰ্তমান মই আছোঁ চেন্নাই আপোনাৰ চেন্নাই চেন্ট্ৰেল মিউজিয়ামত আৰু ইয়াতে এটা বহুত মজা বস্তু দেখিছোঁ ইউনিক মানে তেওঁলোকে কনচেপ্ট হাতত লৈছে কি ইয়াতে যিসকলে আপোনাৰ খোজকাঢ়িব নোৱাৰে হুইল চেয়াৰ ব্যৱহাৰ মানে উঠিব নোৱাৰে ওপৰত সেইসকলৰ কাৰণে এনেকৈ হুইল চেয়াৰ দিছে আৰু যিখন ইলেক্ট্ৰিক হয় মানে আপুনি ইয়াত উঠিলে ধৰক এই আপোনাৰ ওপৰলৈকে লৈ যাব এই বস্তুটো ফুল্লি কমপ্লিটলি ইউনিক দেখিছোঁ মই অকল ইয়াতে এইটো ক'তো দেখা নাই ইমান জেগা ঘূৰিছোঁ আজিলৈকে এই বস্তুটো কিন্তু দেখা নাই মানে আপোনালোকে যদি উঠিব নোৱাৰে এনেকৈ ষ্টেপত বা আপোনালোকে চাবলৈ মন কৰে যেনিবা তেতিয়া এনেকুৱা আপোনালোকে সুবিধা আছে মানে চ' এই বস্তুটো ভাল দেখিলোঁ আৰু আগত আপোনাৰ কি আছে সেইখিনি দেখাই দিওঁ মানে বহুত বস্তু আছে চাবলৈ এটা ভিডিঅ' হয়তো ভিডিঅ'টো অকণ দীঘল হ'ব পাৰে বাট ষ্টিল আপোনালোকক মই যিমানটো পাৰোঁ দেখাব চেষ্টা কৰিছোঁ দেই চ' এইফালে সেইখিনি আছে কিবা কিবি ফ্লাইটিং এনিমেল লৰিছ ৰিয়েল বস্তুবিলাক প্ৰিজাৰ্ভ কৰি আছে ভিতৰত চব এইটো মেকুৰী হয় গাইজ শুনিলে কিন্তু বিধ্বং লেখনা কোনটো এটা দিব এইটো চাওক এবনৰ্মেল এম্ব্ৰেচ অফ পিগ এইটো আচ্ছা আচ্ছা এইটো বাদুলি নহয় এইটো চিতা হয় চেতা মাদ্ৰাছৰ চিতা অঁ এইটো অকল চৰাই ছেকশ্যন ডিফাৰেণ্ট টাইপছ অফ চৰাই গাইজ এতিয়া আমি মেমেল ছেকশ্যনত আহি গ'লোঁ এইফালে চাওক এইখিনি টাইগাৰ এইফালে হাইনা আৰু এইটো ডাঙৰ এটা স্কেল্প থৈ দিছে আৰু এইফালে চাওক এইখিনি চাওক ব্ৰঞ্জৰ মূৰ্তি হয় তীৰ্থংকাৰা মহাবীৰা এইফালে আপোনাৰ তীৰ্থাৰ্থী এনেকৈ বহুত আছে আৰু এইফালেও চাওক আৰু এই চাইডেও আছে চাওক এই চাইডেও আছে এয়া চাই লওক সুব্ৰমণ্যম উইথ কনচাৰ্ট চ' যিসকলে গম পাইছে কমেণ্ট এটা কৰি জনাই দিব মোৰ ইমান মূৰ্তি কালচাৰৰ ওপৰত ইমান আইডিয়া নাই আৰু এইবিলাক আৰু মই চিনি পাইছোঁ এয়া নাটৰাজা চ' এয়া মই চিনি পাইছোঁ 9:30 বজাৰ পৰা খোলা 5টা বজালৈকে খোলা থাকিব আৰু শুক্ৰবাৰে কিন্তু বন্ধ আৰু যিখিনি নেশ্যনেল হলিডে আছে তাতো বন্ধ হ'ব চ' এইখনে গোটেই মেপটো একবাৰ চাই লওক আৰু ইয়াতে যদি আপোনালোকে কিবা অসুবিধা হৈছে বুজিবলৈ কোনটো কি হয় তেতিয়া ইয়াতে এটা এপ আছে এই এপটোতে QR কোডটো স্কেন কৰিব আপোনালোকে স্কেন কৰি গোটেই ইয়াতে যিমান আছে চাবলৈকে চব ইয়াতে আপোনাৰ অডিঅ'টো দি দিব এয়া চাওক গোটেইখিনি কোনফালে কি আছে চব ইয়াতে আছে চাওক আৰু গাইজ এতিয়া আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিলোঁ ইয়াতে টোটেল 6টা মিউজিয়াম আছে আৰু গোটেই 6টাৰে আপোনালোকে দেখাবলৈ চেষ্টা কৰিলোঁ তাৰে 6টাৰে 2টা মিউজিয়ামত ভিডিঅ' কমপ্লিটলি এলাও নাই আৰু বাকীকেইটাত অকণমান এলাও আছিলে সেইকাৰণে সেইকেইটাত দেখাব চেষ্টা কৰিলোঁ বাকী এইটো আছিলে এটা মিউজিয়াম গোটেই সম্পূৰ্ণ এৰিয়াটো এইটো চাই লওক ইমানেই ধুনীয়া লাগিলে পৰিৱেশটো ইমানেই ভাল মানে একদম ঠাণ্ডা এটা পৰিৱেশ আৰু আমাৰ য'ত আছিলোঁ আমি যোনটো গ্ৰীমছলেণ্ড আপোনাৰ চেন্নাই যোনখন আপোনাৰ এপ'ল' হস্পিটেলৰ গ্ৰীমছলেণ্ডৰ পৰা আমি আহিছিলোঁ আৰু তাৰ পৰা ইয়ালৈকে ভাড়া লৈছে 60 টকা কিন্তু ইয়াতে আপোনাৰ টেম্পু ড্ৰাইভাৰবিলাকে অলপমান ঠগিবলৈ বিচাৰে চ' সেইখিনি আপোনালোকে নিজে চাব আৰু পৰাপক্ষত অবেৰত বুক কৰিব তেতিয়া আপোনালোকে যিটো দাম ওলাই ধৰক 60 টকা ওলালে 60 টকা দিব লাগিব আৰু না হিন্দী বুজি পায় না ইংলিছ বুজি পায় মেক্সিমামে তামিল বুজি পায় চ' সেইকাৰণে বি কেয়াৰফুল গাইজ নিজৰ কষ্টৰ ধন এনেই য'ত যাক তাক দি খৰচ নকৰিব চ' যিমান পাৰে অলপ সাৱধান হ'ব মানে চ' সেইটোৱে কথা এটা নেক্সট ভিডিঅ' লগ পাম বাই বাই